হয় বন্ধুসকল, বৰ্তমান মই এতিয়া নিমখ খেতি আহি পালোঁ। এতিয়া নিমখ খেতি আপোনাৰ চাওক, মোৰ পিছফালে এখন আমাৰ মানে খুৰাই নিমখখিনি থুপৰাই আছে। আৰু মই মানে নিমখ খেতি চাবলৈ বহুত আশা আছিলে, সেইকাৰণে নিমখ খেতি চাবলৈ আহিলোঁ। আৰু এইটো চাওক, মই বৰ্তমান নিমখটো কেনেকৈ থুপৰাই আছে। পানী আছে, কিন্তু পানীটো ছাইড হৈ যায় আছে, নিমখ থুপ জমা খাই আছে। এইখন চাব, আৰু এইখন চাওক, খুৰাই কি ধুনীয়াকৈ থুপৰাই আছে। খুব ধুনীয়া, একদম ধুনীয়া লাগে চাৰিওফালে নিমখ। আৰু নিমখটো এনেকুৱা ধুনীয়া, এইটো নিমখ ডাইৰেক্ট খাব পৰা যায়, তেনেকুৱা নিমখ। আৰু কিন্তু এই বস্তুটো কেনেকুৱা আপোনাৰ কি বুলি কয়, নিমখটো এইটো নি কিনে আকৌ কোম্পানীত আপোনাৰ হেৰি কৰে, মিহি কৰি পেলাই এইটো আপোনাৰ এই পেকিং কৰি পেলাই চাপ্লাই দিয়ে। এতিয়া ইয়াতে আপোনাৰ থুপৰাই আছে, থুপৰাৰ পিছত আপোনাৰ এইটো নিমখটো আপোনাৰ ইয়াত যাব, আপোনাৰ কি বুলি কয়, কোম্পানীত যাব। ইয়াতে আপোনাৰ গাড়ী সোমাই গাড়ী মাল চাপ্লাই হয় বোলে। এইটো আপোনাৰ বোলে আজি 2 দিন হ'ল, 2 দিনতে চাওক জমা খাই গৈছে। এইটো চাওক কেনেকৈ থৈ দিছে, যেনেকুৱা আপোনাৰ বালাই হয়, এনেকুৱা বালাৰ দৰে থৈ দিছে। কোনোবা ভাবিব আপোনাৰ বিয়া ঘৰৰ ভাত বনাই থৈ দিছে, এনেকুৱা ভাবিব, কিন্তু এইটো ভাত নহয়, এইটো নিমখহে। মানুহ কয় যে নিমখটো কেনেকৈ হয়, কিন্তু চবে কয় সাগৰৰ পৰা বোলে হয়। সাগৰৰ পৰা নহয়, এইটো আপোনাৰ খেতি হয়। খেতি কৰাৰ পিছতহে আপোনাৰ নিমখটো হ'ব। আৰু আপোনাৰ নিমখ খেতিটো তেনেকুৱা নহয় যে আপোনাৰ যোনে তোনে য'তে ত'তে বনাব, তেনেকুৱা নহয়। এইটো যেনেকৈ আমাৰ অসমত যেনেকুৱা আপোনাৰ ইটা ভাটি, জেগাত ইটা ভাটি হয়, সেনেকুৱা ধৰণৰ নিমখ খেতিটো জেগাত হয়। আৰু এইটো চাওক, মই নিজে নিমখ, এইটো আপোনাৰ কোনোবাই ভাবোঁ মই বেলেগৰ ভিডিঅ' চাই কেনে বনাবলৈ হ'ব, মই নিজে বাস্তৱ যাই কেনে বনাইছোঁ। এইটো আপোনাৰ নিমখ। আৰু আপোনাৰ এইটো নিমখ কেনেকুৱা, আপোনালোকেতো গম পায় নিমখটো কি বস্তু। আপোনাৰ ধৰি লওক আপোনাৰ মাছ মাংসত, ধৰি লওক আপোনাৰ কিবা চাহ হওক বা আপোনাৰ যিকোনো হয় বস্তুটো, আপোনাৰ যিকোনো ক্ষেত্ৰতে আপোনাক এইটো লাগে। এইটো আপোনাৰ নিমখটো নোহোৱাকৈ আপুনি কোনো বস্তু আপুনি খাই কেনে সোৱাদ নাপাব। সেইকাৰণে বস্তুটো আপোনাৰ ইয়াৰ পৰাই আপোনাৰ চাপ্লাই যায়, অল ইণ্ডিয়া। আৰু আপোনাৰ কিছুমান বাহিৰতো যায় বোলে, মই সুধিছোঁ, তেখেতে কৈছে নাই, বাহিৰতো যায় বোলে, আমাৰ ইণ্ডিয়াৰ বাহিৰতো যায়। এতিয়া আপোনাৰ সেইকাৰণে আমাৰ আমি চাওক, এতিয়া বৰ্তমান 10 টকা 20 টকাতে কিনি খাব লগা হৈছে, কিন্তু ইয়াতে আপোনাৰ দামটো কম। মই মোনা আনিলে 1 মোনামান ভৰাই লৈ গ'লোঁ হয়, কিন্তু এতিয়া আৰু সেনেকুৱাতো মই টাৰ্গেটতো অহা নাই নিমখ নিবৰ কাৰণে। সেইকাৰণে আপোনাৰ এইটো চাওক, এইটো যিটো আপোনাৰ ক'লা দেখা পাইছে না, এইটো আপোনাৰ ক'লা নিমখ বুলি বনাব। এইটো এটা আছে, এইটো এটা বেলেগ নিমখ বনাব। এনেকুৱা বেলেগ বেলেগ কোৱালিটিৰ নিমখ বনাই বোলে। এতিয়া কৈছে আৰু মোক কৈছে 10 বিধ বোলে ইয়াৰ পৰা নিমখ বনায়। এতিয়া কি নিমখ বনায় মই সেইখিনি বিষয়ে মই নাজানো। আৰু এইটো চাওক, এইটো দংটো দেখা পাইছে, এইটো দঙত পানীটো সোমাই দিয়াৰ পিছত আপোনাৰ চব ডবলে পানীটো সোমাই দি কেনে এইটো আপোনাৰ পানীটো জমি যায় অট'মেটিক। এইটো চাওক, নিমখ হৈছে, এইটো চাওক, এইটো কালি বোলে উঠাবই। এইটো চাওক, আৰু যিটো আলি আছে, আলিকেইটা চব নিমখ। আপোনাৰ সদায় নিমখ উঠায়, সদায় নিমখ উঠাব। পানীটো শুকাই গ'লে আকৌ পানী সোমাই দিয়ে, এনেকুৱা ধৰণৰ। আৰু ইয়াতে 12 মাহে বোলে নিমখ হয়, কোনো ছিজন বা বেয়া ছিজন বুলি কথা নাই, যিকোনো নন ষ্টপ হৈয়ে থাকে বোলে। এইটো চাওক, নিমখ কেনেকৈ লৈ গৈছে ইয়াৰ পৰা, এইগিলা উঠাইছে এই যে চাওক, কি ধুনীয়া লাগে, একে চাইজৰ এইকেইটা, সমান প্লেন জেগা, কোনো অসুবিধা নাই। এইটো চাওক, নিমখকেইটাও উঠাই থৈ দিছে। এতিয়া এইটো আপোনাৰ আহি পেলাই বেলচাইডে উঠাই লৈ যাব। এইটো চাওক, কোনোবাই ভাবিব যে ভাতটো ভাত বনাই পেলাই মেলি থৈ দিয়া বুলি ভাবোঁ, কিন্তু ভাত নহয়, এইটো নিমখহে। আপোনাৰ এইটো যেনেকৈ এইটো আপোনাৰ দংটো দিছে, এনেকৈ দঙে পানী সোমাই দিয়ে আপোনাৰ মেচিন লগাই দিয়ে, মেচিনেদি পানী সোমাই দি কেনে এনেকৈ আপোনাৰ পানীটো জমা খাই, যেনেকুৱা আমাৰ বিধান পেলাই, যেনেকুৱা আপোনাৰ ধান খেতৰ, সেনেকুৱা ধৰণৰ পানীটো সোমাই থৈ দিয়ে। এইটো আপোনাৰ চাওক, কি ধুনীয়াকৈ থৈ দিছে নিমখখিনি, আপোনাৰ কি ধুনীয়া দেখা পায়।
এইটো আপোনাৰ জমিছে, এইটো বৰ্তমান আপোনাৰ কালি বা পৰহিদিনামান উঠাব বোলে। এইটো চাওক কি ধুনীয়াকৈ থৈ দিছে, এইটো নিমখ হয়। এইটো চাওক কোনোবাই ভাবো ভাত বনাই থৈ দিছে লোকেল চাউলটো নহয়, এইটো আপোনাৰ মানে আপোনাৰ চাউলটো নহয়, এইটো আপোনাৰ নিমখহে। এইটো চাওক কোনোবাই একদম আপোনাৰ বালা জাপা নিচিনাকৈ থৈ দিছে, যেনেকৈ আমাৰ ইফালে আপোনাৰ বালা থৈ যায় সেনেকৈ আপোনাৰ নিমখ থৈ দিছে। এইটো চাওক কিমান নিমখ আছে, গাড়ী মাল যায় বোলে ইয়াৰ পৰা। ভাল লাগিছে এইফালে, কিন্তু মই প্ৰথমত আহিছোঁ, এইটো মই কোনো দিনতে মানে চাই পোৱা নাছিলোঁ নিমখটো কেনেকৈ বনাই। চবেই কয় সাগৰৰ পৰা বোলে বনায়, সাগৰৰ পৰা বোলে নিমখটো বোলে সৃষ্টি হৈছে। সাগৰৰ পৰা নহয়, এইটো আপোনাৰ খেতি কৰিব লাগে, খেতি কৰিলেহে নিমখটো হয় বোলে। আৰু আপোনাৰ যিকোনো জেগাত নহয়, এইটো আপোনাৰ জাগা বাই জাগাত হয়। আপোনাৰ এটা চাওক, আপোনাৰ পোক নাপাব বা এটা আপোনাৰ কিবা হেৰি নাপাব, জংঘল নাপাব, জংঘল মৰি যায় তাৰমানে, এনেকুৱা ধৰণৰ, এনেকুৱা তাৰমানে নিমখটো কাঢ়া। আপুনি ইয়াৰ পৰা যে পানী নি কেনে দালিত দিয়ে নহয়, দালি নিসিজা হৈ যাব, এনেকুৱা ধৰণৰ মানে কাঢ়া নিমখ। এইগিলা পানী সোমাই থৈ দিছে, এইটো নিমখ মানে জমিছে। এইটো মানুহ ভাবিব তাৰমানে কিবা পুখুৰী বুলি ভাবিব, মাছৰ পুখুৰী বুলি ভাবিব, কিন্তু মাছৰ পুখুৰী নহয়, এইটো নিমখৰ খেতিৰ পুখুৰীহে। ইমান পানী নাই, মোটামুটি 4 ইঞ্চিমান, 4 ইঞ্চি 3 ইঞ্চি এনেকুৱা পানী আছে, বেছি পানী নাই। এতিয়া আপোনাৰ চাওক এনেকৈ মানে দংগিটা কাটি দি কিনে পানী সোমাই দিয়ে। এতে যদি আপোনাৰ মানে মাছ এৰি দিয়ে, মাছ আপোনাৰ 1 ছেকেণ্ড নাথাকে, মানে লগ মৰি যাব। এইটো চাওক, মই নিমখটো মানে লাৰি চালোঁ কেনেকৈ লাগে, পৰে কিন্তু নিমখটো। মই ভাবো কি হাতটো জ্বলিছে বে, কি জ্বলে দেখোন, পুৰা কাৰা নিমখ বা। এতিয়া চাওক কি ধুনীয়া মানে তেনেকৈ মানে পুখুৰী আৰু চেম পুখুৰীৰ নিচিনা দেখা পায়। এনেকৈ আপোনাৰ পানীটো মানে দিও মানে এৰি দিয়ে, মেচিনেদি দি কেনে এনেকৈ ডঙে পানীটো সোমাই দি কিনে এনেকৈ মানে দবলে পানীটো সোমাই দিয়ে। এইটো চাওক, এইটো ডং হয়, পানীটো নিমখ পূৰা ফুল, একদম এনেকুৱা নিমখ তাৰমানে মানে হাতত দিয়াৰ লগে জ্বলে। যদি আপোনাৰ হাত কাটা থাকে, আপুনি পানীটো লাৰিবই নোৱাৰিব, এনেকুৱা পানীটো কাঢ়া। এয়া চাওক নিমখ কেনেকৈ থৈ দিছে, থুপৰাই ইমান ধুনীয়া লাগিছে, বা কি ধুনীয়া, তাতে এটা এনেকুৱা আৰু। এইটো নিমখ কোনোবাই ভাবিব কোনোবাই বালা থৈ দিয়া বুলি ভাবিব, কোন বালা নহয়। এনেকুৱা তাৰমানে পুখুৰী খান্দি পেলাই পানীটো ওলাই, পানীটো ওলাই পেলাই এনেকৈ সৰু ডঙেদি পানীটো লৈ যায় কাৰণে দবলে পানীটো সোমাই দিয়াৰ কাৰণে তাৰপিছত এই পানীটো তাৰমানে জমি যায় কেনে নিমখ হৈ যায়। ইমান ধুনীয়া চাফা পানী, কিন্তু পানীটো এনেকুৱা নিমখ। সেয়া চাওক, নিমখটো পূৰা জমি গৈছে। এইটো বোলে 2 দিনহে হৈছে, বেছি দিন হোৱা নাই। এতিয়া অহাকালি তুলিব বুলি 2-3 দিনৰ মূৰত তোলে আৰু, অহাকালি বুলি কথা নহয়, 3 দিন হ'লে তুলবই আৰু, নহ'লে আৰু বেলেগ এইকেইটা বেছি গোট খাই যায় বোলে, পূৰা টাইট হৈ যায়। এতিয়া চাওক কি ধুনীয়া, গোটেই নিমখ। এটা ভিডিঅ' বনাওঁতে জানেতো কিমান কষ্ট হয়। মোৰ ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব হা।